আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকে চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই গতিকে ক'ব লাগে সেইটো সময়ত আপুনিও ঠিক আছে এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি চেলেঞ্জ ইজ একচেপ্টেড আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰিত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব কওক মই কলো নহয় মই ভোট লাগে আপোনালোকক এতিয়া কাৰো ভোট নালাগে এবাৰ আহিছে 26 আহিছে আপোনাৰ কথা বদলিছে এই ভোট খেলিব আপোনাৰ কথা বদলিলে 26 আহি গ'ল আপুনি অলপ আগতে কৈছিলে বোলে আপুনি শুনি লওক আৰু এই গোটেইখিনি ভোট আপোনাৰ নামত দি দিছো মই আজিও কৈছো যে বিজেপিয়ে কাৰো পৰা ভোট আশা নকৰে আপুনি যে কংগ্ৰেছৰ মন্ত্ৰীটো আপুনিও আছিলে মই আছিলো আটাইতকৈ শক্তিশালী মন্ত্ৰী এজন আছিলে আছিলো আপোনাৰ দিনত মানুহ মৰিছিলে এতিয়া আপুনি তাৰমানে আপোনালোকে ইনডাইৰেক্টলি শক্তিশালী বুলি মই এটা কথা বুজি নাপাওঁ কংগ্ৰেছৰ সদস্যসকলে অখিল গগৈ ভাল কৰিব যায় নে বেয়া কৰিব যায় মোক শক্তিশালী বুলি কৈ তৰুণ গগৈক দুৰ্বলী কৰি দিয়ে আপোনালোকে আজি মোৰ মন্ত্ৰীসভাত কোনোবা শক্তিশালী মন্ত্ৰী আছে নেকি যেতিয়া আপোনালোকে কয় এৱে চলাইছিল এৱে কৰিছিল তৰুণ গগৈৰ ব্যক্তিত্বক আপোনালোকে বাৰে বাৰে কিয় অপমান কৰে মৃত মানুহ এজনক নাপায় নহয় তেনেকুৱা কৰিব ভালকে দেখি আপুনি এনেকে মই এইটো এটা প্ৰৱণতা দেখিছো যে মৃত্যুৰ পিছতো অখিল গগৈ তৰুণ গগৈ কিমান সমালোচনা কৰে এইবিলাক একেবাৰে আপুনি আকৌ পলিটিচাইজ নকৰিব আপুনি একদম উল্টা কথা কোৱা মানুহ পৃথিৱীত আচ্ছা আপুনি এটা কওক এজন আজি যদি এই মন্ত্ৰীসভাত কয় ৰণোজ পেগু মুখ্যমন্ত্ৰীতকৈ শক্তিশালী তাৰমানে মোক অপমান কৰা হ'ল নে নাই আপুনি কিন্তু ভাল কামকেইটা ক্ৰেডিট কেইটা চব লয় 108টো আপুনি আনিলো বুলি কয় মিনিষ্টাৰ কাৰণে লওঁ প্লিজ আপুনি 108টো আপুনি আনিলো বুলি কয় এইটো কেন্দ্ৰীয় চৰকাৰৰ বস্তু আছিলে ৰিপ্লাইটো শুনি লওক এইটো আপোনাৰ ৰেকৰ্ড ৰিপ্লাইটো শুনি লওক এনএছএমটো আপোনাৰ আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই কিন্তু ৰেকৰ্ডত কৈছো 108 সম্পূৰ্ণ ষ্টেট গভৰ্ণমেণ্টৰ স্কিম আছিলে যেতিয়া আমি আনিছিলো ৰেকৰ্ডত কৈছো কালি মোৰ ওপৰত প্ৰিভিলেজ মোচন লৈ আহক যদি মই ভুল কৈছো গতিকে আপুনি যিখিনি আপোনাৰ মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে আপুনি এটা মনত কেতিয়া ভাবিছন 126 জনৰ কোনেও এনেকে উঠা পুঠা নকৰে আপুনি কৰি থাকে আৰু সাধাৰণ দুই এজন মানে ভাবে যে আপুনি বহুত এক্টিভ এমএলএ কিন্তু আচলতে যে আপোনাৰ একোৱে নাই ইউ হ্যাভ নাথিং আপুনি যদি ইন্টেলেকচুয়ালি চাব যে একো যায় আপুনি খালি ভুল তথ্যবিলাক দি থাকে ইটো হিটো এতিয়া কৈ দিলে এনএক্সএম সেন্ট্রাল গভর্নমেন্টৰ হৰি 108 was a state government scheme give credit to তৰুণ গগৈ তো আপুনি টেটৰ শিক্ষক ইটো was a state government আপুনি মনত কৰকচোন টেটত যেতিয়া শিক্ষক নিযুক্তি হৈছিল আপুনি লৰাবিলাকক গৈ কি কৈছিল এই তত 9 মাহৰ চাকৰি সব শেষ হৈ যাব কৈছিল না নাই ককচোন challenge is accepted আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰিত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব কওক বিপ্লৱ আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় কৈ আছো আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় আপোনাৰ অকল পলিটিক্সৰ পৰা যিমান প্ৰপাৰ্টি অসমত হৈছে অসমত কোনো মানুহ হোৱা নাই আপুনি যিমানে মোক গালি পাৰিব অখিল ভাই শুনক অখিল গগৈ ডাঙৰীয়া এইটো ভগৱানে বিচাৰ কৰিব বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই আপোনাৰ নাম আছে মাননীয় অধ্যক্ষ মহোদয় মই লিষ্টখন আপুনি এপিএসসিৰ লিষ্টখন আপুনি দিয়ে আপোনাৰ নাম নাই কথাখিনি স্যাৰ ভাল লাইনত হ'ব লাগে এপিএসসি কেলেংকাৰীত আপুনি জড়িত আপোনাৰ নাম নাই সম্পূৰ্ণ নহয় স্যাৰ কমিটিখন যিমানটা ডিফামেশন কেছ হৈছে আপুনি কোৰ্টত গৈ মোৰ পলুকা মাৰিছে এটো পেপাৰে লিখা কথা মই লিখা কথা নহয় বুলি মই আপোনাৰ ওপৰত যিমানটা ডিফামেশন কেছ দিছো
আপুনি দিয়া ইনফৰমেশ্যন শেষে হোৱা নাই চলি আছে এতিয়া কেনেকুৱা কথা ছাৰ মাননীয় অধ্যক্ষ মহোদয় পইণ্ট অফ অৰ্ডাৰ ছাৰ আপোনাৰ ওপৰত এক মিনিট অধ্যক্ষ মহোদয় আপোনাৰ ওপৰত মই যিমানটা ডিফামেশ্যন কেছ দিছো আপোনাৰ উকিলে গৈ কোৰ্টত কৈ এইকেইটা মই কোৱা নাই বুলি অন ৰেকৰ্ডৰ পৰা কৈছো হাউচ কমিটি এখন গঠন কৰি দিয়ক কমিটিখনে পৰীক্ষা কৰি লওক মই কলো নাই আপোনাৰ সাহসে নাই কোৰ্টত গৈ কথা কোৱা আপুনি সাহসে ডকুমেণ্টখিনি দি দিয়ক কোৰ্টত মই কৈছিলো কি ডকুমেণ্টখিনি কোৰ্টত দি দিয়ক মই কোৰ্টত মই কি ক'ব কোৰ্টৰ কথাটো আপুনি ইয়াত আলোচনাই কৰিব নোৱাৰে মাননীয় অধ্যক্ষ আপুনি লেজিছলেটৰ মাননীয় অধ্যক্ষ মহোদয় যোৱাকালি মই এটা কথা কৈছো হাউচখনক আপুনি যদি পৰিচালনা কৰিব লাগে এই এজন মানুহৰ লগত যদি মই এনেকে কথা পাতি থাকিব লাগে বাকি হাউচৰ কি অধিকাৰ নাই নেকি বাকি মেম্বাৰ্ছৰ অধিকাৰ নাই নেকি ইমান নিজক কিয় ডিগ্ৰেড কৰে এটাতো লেভেলত থাকক মুখ্যমন্ত্ৰী এজনে কথা কলে মইতো আৰু আপুনি পাতি দিয়া নাই অসমৰ মানুহে মোক মুখ্যমন্ত্ৰী পাতিছে আজিও আপুনি যিমান শিৱসাগৰ জিকে জালুকবাৰীত মই তাতকৈ বহুত হাজাৰ ভোটত জিকি আহোঁ গতিকে এটা মানুহৰতো ৰেছপেক্ট এটা সৌজন্য এটা মিনিমাম বয়স বাঢ়িছে ইউ আৰ বিকামিং ফাদাৰ এটাতো নিজৰ ল'ৰা ছোৱালীও চাই নাথাকে জানো আপোনাক এটা নিজক বচাওকচোন ইউ হেভ বিন গিভেন এনাফ টাইম এনেকুৱা নকৰিব অসমৰ মৰ্যাদা এটা আছে ল'ৰা ছোৱালী আপোনাৰ পৰিবাৰ ঘৰত গৈ আপোনাকে কয় নহয় যে এইবোৰ কিয় কৰা বুলি নকৰিব ভাই মই আপোনাক ৰিকুৱেষ্ট কৰিছো ইউ টেক হাফ এন আৱাৰ টাইম এক্সট্ৰা যি মনত আছে মোৰ পৰা আপোনাক মোৰ লগত আপোনাৰ লগত মোৰ কোনো যুঁজ নাই কোনো স্বাৰ্থ নাই ইউ টেক 1 আৱাৰ ফ্ৰম মি আমি শুনি থাকিম আপুনি যি ক'ব খোজে যোনে কথা কয় কালি জয়ন্ত মল্ল বৰুৱাই কথা কৈছে পিএইচচি তেওঁ পিএইচচি ডিপাৰ্টমেণ্টটো তেওঁ জন্মস্বত্ৰে লৈ আহিছে নেকি আজি মন্ত্ৰী আছে পিএইচচিৰ কালি নাই সেইটো গালি তেওঁ কিয় খাব গোটেইটো অসমীয়া ইঞ্জিনিয়াৰ বিলাকে কাম কৰে পিএইচচি ডিপাৰ্টমেণ্টত তাৰ মাজত 10 জন ভাল ইঞ্জিনিয়াৰো আছে গুণে টকা পইচা নাখায় তো এনেকে জেনেৰেলাইজ কৰি কৈ থাকিলে সকলোৰে মনবিলাক ভাঙি যায় নহয় মই আপোনাক ৰিকুৱেষ্ট কৰিছো যে প্ৰধানমন্ত্ৰীয়ে সংসদত কথা ক'লে কোনেও কথা নকয় আৰু আপুনি কওঁতে মই সবক হাত দিছো যে উত্তৰ নিদিব তেওঁ ক'ব দিয়ক ল'ৰা ছোৱালীৰ ওচৰত কিছুমান থৈ যাওকচোন যে উই কণ্ডাক্টেড ভেৰি ৱেল প্ৰমোদ গগৈ ইয়াত আছিলে আপুনি যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে তাৰ এমএলএ আছিলে প্ৰমোদ গগৈ হাউ হি কণ্ডাক্টেড হাউচ কিছুমান এনে বহি থকা মানে ভাবিব পাৰে অখিল গগৈ বহুত ডাঙৰ কৰি দিলে বাট হিষ্ট্ৰী উইল নট বি কাইণ্ড টু ইউ হিষ্ট্ৰী উইল বি কাইণ্ড টু ইউ দোজ হু হেজ গিভ গুড স্পীচ ৰেকৰ্ডেড স্পীচ কাৰোবাৰ ঘৈণীয়েক টৈণীয়েকৰ কথা কয় নেকি ইউ এৰেষ্ট হাৰ কিবা যদি ভুল কৰিছে কাৰোতো সাহস হোৱা নাই আজিলৈকে কোৰ্টত গৈ কেছ এটা কৰা যে চি ইজ ডুইং ইলিগেল এজনী মানুহক কিমান কৰে 2009 আপুনি মোৰ জন্মৰ বাচ্চাটোক গাড়ীখনৰ কথা কৈছে আজি হাউচৰ সবৰে গাড়ী এখন একেখন গাড়ী মই আজিও মনত বহুত দুখ পাই থাকো আপুনি মোৰ 2 বছৰীয়া ছোৱালীজনীক যিটো কৰি থৈছে নহয় নাপায় ইমান কৰিবৰ কাৰণে আৰু মইতো এনেকে থিয় হৈ থকা নাই আই হেভ অলছো ডান সামথিং ফৰ দা সোসাইটি ছোৱালীজনীক দেখিলে আই ক্ৰাইড হাউ মেনি নাইটস লুকিং এট হাৰ সৰু ছোৱালী এজনীক আপুনি তাইৰ বয়স তেতিয়া 2 বছৰ 3 বছৰ হৈছিল আপুনি মনত ৰাখিব মই আপোনাক তথাপিতো আই টক টু ইউ তথাপিতো আপোনাক মই মাতি লৈ যাওঁ তথাপিতো নিয়মতেতো মোক ঘৰত গালি পাৰে মানুহজনৰ লগত কিয় কথা পাতিছা যেতিয়া আপোনাৰ লগত মই কথা পাতো ৰাতি গৈ ঘৰত আই হেভ টু গিভ আনসাৰ যে হোৱাই আই এম টকিং টু ইউ আজি কাৰ গাড়ী নাই যিখন গাড়ীৰ কাৰণে আপুনি মোক ছোৱালীজনীক ধৰিছিলে আজি জয়ন্ত বৰুৱাৰ পৰা সৰু সাংবাদিক এজনলৈকে সৰু বিধায়কে কোনে সেইখন গাড়ীত নুঘূৰে মোক কওক আজি আপোনাৰ গাড়ীখনৰ কোৱালিটি লওক আৰু সেই সময়ত মই চলোৱা গাড়ীখন মিলাই চাওক মই নকওঁ মই নিজে আজি নিজক অলপ বুজি লওকচোন যে হোৱাট আই এম এটা কৈছে লিষ্টখন বিপ্লৱ শৰ্মাক মই দিলো তাৰমানে বিসম্বাদী কংগ্ৰেছ বিধায়ক এজনে লিষ্ট দিব পাৰে নেকি তেতিয়া মই বিসম্বাদ কৰি থকা মানুহ এটা মোৰ সিকিউৰিটি উঠাই লৈ গৈছে মোৰ ভাইটিক ট্ৰান্সফাৰ কৰিছে সেইজন মানুহে গৈ লিষ্ট দিব পাৰে এই ডু নট গো টু এ চাৰ্টেন লেভেল কোনোবাই আপোনাক ভোট দিয়ে দিব কিন্তু যিসকলে
আপোনাক জিকাই তেওঁলোকক মই এদিন মাতি আনি দেখুৱাব খোজো যে আপুনি কি লেভেলৰ বিধায়ক, বাকী সকলে কিমান ইণ্টেলেকচুৱেলি কথা কয়। নকৰিব, ভাল নালাগে। মাননীয় অধ্যক্ষ মহোদয়, আজি মই এইটো কথা